কমকৈ চলিব লাগিব, কমকৈ খাব লাগিব, এনেকুৱা আৰু। এতিয়া চবতে খালি দামে বৃদ্ধি, মেডিচিনৰ পৰা হাবি যাবি, ক'ত দাম কম আছে? দাম কমাৰ চান্স নাই আৰু, বাঢ়িবহে আৰু। আঁচনিবোৰ দিব লাগিব, এনেকুৱা কথা। দিব নালাগিব চৰকাৰে, ক'ৰ পৰা দিব চৰকাৰে? চৰকাৰতো নিজে পইচা নাই, ইনকাম কৰি দিব লাগিব, বস্তুৰ দাম বঢ়াই দিব লাগিব। চলিব নোৱাৰিলে আৰু মানুহবিলাক মৰিব লাগিব, বেলেগ একো নাই আৰু। চৰকাৰে এতিয়া যি কৰে সেইটো আমিতো একো ক'ব নোৱাৰোঁ। কালি 200 কৰি দিলোঁ, আমি যদি চলিব পাৰোঁ চলিলোঁ, আৰু চলিব নোৱাৰিলে বিকল্প ব্যৱস্থা কিবা এটা ল'ব লাগিব। ঋণ লৈ যিটো আঁচনি দিবলগীয়া হয় তাৰে মানে ফল ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। দিগদাৰ হয় খুব, মানে হঠাৎ ইমানখিনি বাঢ়ি গ'লে চব ফালৰ পৰা বাজেট মিলোৱাই দিগদাৰ হয়, মানে চলাটো অলপ কষ্টই হৈছে যথেষ্ট। বিশেষকৈ এক শ্ৰেণীৰ মানুহৰ কাৰণে বিৰাটেই কষ্ট, আমাৰ কাৰণেতো বিৰাটেই দিগদাৰ, খুব কষ্ট হৈছে। বাজেট মানে মিলাবলৈ দিগদাৰ হৈ গৈছে চবফালে। পেট্ৰল সকলো দিনাখনে পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, অস্বাভাৱিক হাৰত আপুনি যে শাক পাচলিৰ দাম বাঢ়িছে, চাউলৰ দাম বাঢ়িছে, ব্ৰেড পৰ্যন্ত দাম বাঢ়িছে, কণীৰ দাম বাঢ়িছে, সকলোৰে দাম বৃদ্ধি পাইছে। নিৰ্বাচন শেষ, তাৰপিছত দাম বৃদ্ধি আৰম্ভ। হয়, নাই খুব কষ্ট হৈছে চলিব, মানে কোনোফালে মিলাব নোৱাৰা হৈছোঁ। মানে এনেকৈ হ'লেতো দিগদাৰেই হ'ব আৰু, ইমান হঠাৎকৈ চব ফালৰ পৰা বাঢ়ি গৈছে, কষ্ট হৈছে জনসাধাৰণৰ। আচলতে মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ কাৰণে মানে চৰকাৰখনে আচলতে এইটো এটা মানে ব্যৱস্থা ল'ব লাগে যাতে মূল্যত নিয়ন্ত্ৰণ কৰে। কিন্তু আমি বহু দিনৰ পৰা দেখি আহিছোঁ যে চৰকাৰে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, কোনো ধৰণৰ মূল্যবৃদ্ধি মানে ৰোধ কৰাৰ কাৰণে চেষ্টা কৰা নাই। আৰু বিশেষকৈ এই আঁচনিসমূহ বহুত বেছিকৈ দি থাকিলে সেইটো চৰকাৰৰ মানে ঋণ লৈ যিটো আঁচনি দিবলগীয়া হয় তাৰে মানে ফল ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। মানে যিটো টেক্সৰ নামত হওক, মানে যিটো মূল্যবৃদ্ধি হৈছে সাধাৰণতে এইটো টেক্সৰ কাৰণেই হৈছে, যিটো মোৰ মানে ধাৰণা এইটো। গতিকে সেইটো ক্ষেত্ৰত চৰকাৰে কিছু ব্যৱস্থা লোৱাটো বিচাৰোঁ। কালিৰ এটা দাম বেলেগ আছিলে, আজিৰ এটা দাম বেলেগ। পেট্ৰল ডিজেলৰ কথাটো মই আৰম্ভ কৰি পেলাই বিভিন্ন যিবোৰ সামগ্ৰী আছে সেইসমূহতো দাম যথেষ্ট বৃদ্ধি পাইছে। এইটো মানে আচলতে যুদ্ধৰ কাৰণে, মানে যিটো প্ৰাচ্যৰ যুদ্ধৰ কাৰণে এইটো হোৱা বুলি মানে গম পাইছোঁ। গতিকে সেইটোতো আৰু আমাৰ ক'বলগীয়া নাই বিশেষকৈ, যে চৰকাৰে এইটো ব্যৱস্থা ল'ব। যুদ্ধ হোৱাটো সময় হ'ল, কিন্তু কথাটো হৈছে যে নিৰ্বাচন শেষ হ'ল, নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰিলে, তাৰপিছত দাম বৃদ্ধি কিয়? এইটো ন' কমেণ্টছ। ভাৰ্গৱ চাওক, এনেধৰণৰ এতিয়া তেওঁলোকে কৈছে যে ন' কমেণ্টছ, কিন্তু চৰকাৰক তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে চৰকাৰৰ এই যি বিশেষ যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে। বিশেষকৈ সৰ্বসাধাৰণে চলিব পৰাকৈ যিবোৰ দাম আছে সেই দামসমূহ নিৰ্ধাৰণ কৰিব লাগে, যাতে সৰ্বসাধাৰণ ৰাইজে চলিব পাৰে, সকলো শ্ৰেণীৰ ৰাইজে যাতে চলিব পাৰে, তেনেধৰণৰ এটা দাম কৰিব লাগে। আপোনাৰ কাষ চাপিছোঁ যে প্ৰতিদিনে অস্বাভাৱিক হাৰত যথেষ্ট পৰিমাণে দাম বৃদ্ধি হৈছে। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীৰ সকলো দাম বৃদ্ধি হৈছে। কেনেধৰণে চলিব, কি ক'ব বিচাৰে চৰকাৰৰ বিশেষকৈ? এইটো চলিব নোৱাৰিলে আৰু মানুহবিলাক মৰিব লাগিব, বেলেগ একো নাই আৰু। চৰকাৰে এতিয়া যি কৰে সেইটো আমিতো একো ক'ব নোৱাৰোঁ। কালি 200 কৰি দিলোঁ, আমি যদি চলিব পাৰোঁ চলিলোঁ, আৰু চলিব নোৱাৰিলে বিকল্প ব্যৱস্থা কিবা এটা ল'ব লাগিব। বিকল্প এইটো কি হ'ব পাৰে? বিকল্প এইটো আত্মহত্যা হ'ব, হয়তো আৰু কিবা হ'ব, এনেকুৱা কিবা হ'ব আৰু। মানুহবিলাক চলিব নোৱাৰে, খাব নোৱাৰিলে কি কৰিব আৰু? এইটোতো আৰু কৈ লাভ নাই আপোনাৰ। কাক ক'ব, কাক ক'ম আমি? বাঢ়িবতো বাঢ়িব, শুনিব লাগিব খালি, সেইটোৱে আৰু। বাঢ়াটো বাঢ়ি থাকিব আৰু। চলিব পৰালৈকে, যুদ্ধ কৰিব পৰালৈকে আমি যুদ্ধ কৰি থাকিম। বোলে যুদ্ধ কৰিব নোৱাৰোঁ আৰু কি কৰিব, এতিয়া উপায়তো নাই। এতিয়া যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব সকলোৱে। কমকৈ চলিব লাগিব, কমকৈ খাব লাগিব, এনেকুৱা আৰু। এতিয়া চবতে খালি দামে বৃদ্ধি, মেডিচিনৰ পৰা হাবি যাবি, ক'ত দাম কম আছে? দাম কমাৰ চান্স নাই আৰু, বাঢ়িবহে আৰু। আঁচনিবোৰ দিব লাগিব, এনেকুৱা কথা। কি ক'ব, এতিয়া চৰকাৰখনেতো এনেকৈ বঢ়াই আছে, এতিয়া আমি মধ্যবিত্ত মানুহকেইটাইতো মৰি আছোঁ। এতিয়া যদি আঁচনি দিয়েই, কিন্তু আমাৰ ওপৰত বস্তুটো প্ৰভাৱটো পেলাই দিছে। এতিয়া এনেকুৱা হৈছে, অৰ্থনীতি হ্ৰাস হৈ গৈছে, আমি চলিব নোৱাৰা হৈছোঁ। কি ক'ম এতিয়া চৰকাৰক দিব গ'লে চৰকাৰে কালি জিলাত সোমাই দিব, গতিকে ক'ব নোৱাৰা হৈছোঁ। এতিয়া মোক বন্ধ হৈছোঁ থাকিব লগা হৈছে। বিশেষ ক'ব লগা কি ক'ম আৰু, ক'ব লগা আগতে যেতিয়া পেট্ৰলৰ দামটো কম আছিলে তেতিয়া কিছু পৰিমাণে হ'লেও চলিব পাৰে, চলি আছিলোঁ। তেতিয়া ধুনীয়া চলি আছিল, পৰিৱেশটো চলি আছিল, সকলো মানুহ চলি আছিল।
এতিয়া এনেকুৱা হৈছে তাৰমানে যিখিনি ধনী মানুহৰ কাৰণে মানে চৰকাৰখন হৈছে, গৰীবৰ কাৰণে হোৱা নাই। আমি গৰীব খান্তি মৰি আছোঁ, ধনী খান্তি ধনী হৈ যাই আছে, বেলেগ একো নাই। বিকল্প কি হ'ব পাৰে? বিকল্প ইয়াত হ'ব লাগে বোলে ৰাস্তাই নাই। বিকল্প কি ক'ম এতিয়া, বিকল্প ৰাস্তাই নাই। এতিয়া বস্তু গেছৰ দাম বাঢ়িছে, বস্তুৰ দাম বাঢ়িছে, চব বস্তু আমি দাম বাঢ়িয়ে আছে। তাৰমানে অভাৱ পাতলি মানে এনেকুৱা হৈছে মধ্যবিত্ত মানুহ মানে মৰি আছে এতিয়া, কিন্তু কাক ক'ব, ক'বলৈ মানুহ বিকল্প নাই, ৰাস্তাই নাই। हम बिहार से हैं। हम लोग बिहार से यहाँ पे आते हैं काम करने के लिए। रूम रेंट पे लेके रहते हैं, खाना खुराकी रेंट पे है, सैलरी कम है, हम लोग तो सब उसी में चला जाता है। घर पे क्या भेजेंगे, महंगाई इतना बढ़ रहा है दिन पे दिन, कुछ बोल नहीं सकते हैं। और यहाँ से छोड़ के जाएंगे, काम में बोलते हैं पेमेंट बढ़ाने के लिए, तो बोलता है काम छोड़ के जाओ, पेमेंट नहीं बढ़ रहा है, क्या करेंगे? लास्ट में वही ऑप्शन होगा कि घर पे जाके बैठेंगे, और क्या, वही दिक्कत। सैलरी है वो उस पे चलने के लिए बहुत तकलीफ हो रहा है। बहुत तकलीफ हो रहा है अभी। रूम रेंट बढ़ गया है, राशन पे रेट बढ़ गया, आपका तेल पे रेट बढ़ गया, हम लोग बाइक चलाते हैं उस पे रेट बढ़ गया है, सब चीज़ पे रेट बढ़ रहा है, पेमेंट नहीं बढ़ रहा है, हम लोग क्या करेंगे बताइए।